শ্ৰদ্ধেয় ৰাইজ, আজি আমাৰ এই গণবিক্ষোভ কাৰ্যসূচীৰ প্ৰধান লক্ষ্য দুটা। ১ নম্বৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল হ'বই লাগিব। লাগিবনে নাই? যদি লাগে সকলোৱে একেলগতে চিঞৰক, সকলোৱে একেলগতে মাত মাতক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিবই। নাই সকলোৱে এতিয়াও চিঞৰা নাই, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিবই। জয় আই অসম, জয় আই অসম, জয় আই অসম। কিয় নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিব? কিয় আমি এই বিধেয়কখনৰ বিৰোধিতা কৰিছো? তাৰ কাৰণটো হ'ল নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে 3খন বিদেশী ৰাষ্ট্ৰৰ পৰা আমাৰ দেশলৈ বিদেশী আনিব খোজা হৈছে। বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তান, এই 3খন দেশৰ বিদেশী নাগৰিকবিলাকক আগতে আমাৰ দেশত বিদেশী বুলি কোৱা হৈছে। কিন্তু এতিয়া বিজেপি চৰকাৰ আহি কৈছে যে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তান, এই 3খন দেশৰ 6টা ধৰ্মৰ মানুহ, হিন্দু, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ আৰু পাৰ্চী, এই 6টা ধৰ্মৰ মানুহে যদি এতিয়া পাছপৰ্ট নোলোৱাকে আহে, যদি আমাৰ দেশে ভিজা নিদিয়ে, ভিছা নিদিলেও, পাছপৰ্ট নাথাকিলেও এতিয়াৰ পৰা তেওঁলোক আৰু আমাৰ দেশত অবৈধ বিদেশী নহ'ব, তেওঁলোকক আমাৰ দেশত নাগৰিকত্ব দিয়া হ'ব। মই আপোনালোকক সুধিব খুজিছো, শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে বাংলাদেশ, আফগানিস্তান, পাকিস্তান, যিকোনো এখন বিদেশী ৰাষ্ট্ৰৰ পৰা অহা বিদেশী নাগৰিকসকলক আমাৰ দেশত নাগৰিকত্ব দিয়াটো সমৰ্থন কৰিব নেকি? বিদেশীক আপোনালোকে নাগৰিকত্ব দিয়াটো সমৰ্থন কৰিব নেকি? আপোনালোকে হিন্দুত্বৰ নামত, হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ নামত ধৰ্মীয় বিভাজন আনি আমাৰ দেশত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ যি ষড়যন্ত্ৰ, ইয়াক মানি ল'ব নেকি ৰাইজসকল? আমি ইয়াত উপস্থিত হৈছো সকলোৱে এটা কথা স্পষ্টভাৱে কৈ দিবৰ কাৰণে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে যিসকল বিদেশীক আনিব খোজা কৈছে, কোনো পধ্যে অসমে আৰু এজনো বিদেশীক গ্ৰহণ নকৰে। কৰিব নেকি? যদি নকৰে সকলোৱে বিদেশীক বহিষ্কাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰোৱা হওক। আমি সকলোকে আহ্বান জনাইছো, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক। সকলোৱে এতিয়াও হাত দঙা নাই। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক। কোনো বিদেশীকে অসমত প্ৰশ্ৰয় দিয়া নহ'ব। কোনো বিদেশীকে অসমত নাগৰিকত্ব দিবলৈ দিয়া নহ'ব। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব কোনো পধ্যে মানি লোৱা নহ'ব। অসমীয়া মানুহৰ ওপৰত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ কোনো পধ্যে দিয়া নহ'ব। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। শ্ৰদ্ধেয় ৰাইজ, বিজেপি আৰু RSSে দুটা উদ্দেশ্যত এই কাম কৰিব খুজিছে। 1 নম্বৰ উদ্দেশ্যটো হ'ল যে তেওঁলোকে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজে। তেওঁলোকে অসমীয়া জাতিৰ ওপৰত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজে আৰু অসমীয়া জাতিটো ভাঙি দিব খোজে। সেইকাৰণে তেওঁলোকে কৈছে যে আমাৰ লাচিত বৰফুকন অসমীয়া বীৰ নহয়, আমাৰ শংকৰদেৱ অসমীয়া জাতিৰ গুৰু নহয়। এই শংকৰদেৱ আৰু লাচিত বৰফুকনক তেওঁলোকে হিন্দু বীৰ আৰু হিন্দু ধৰ্মৰ ধৰ্মগুৰু পাতিব খুজিছে। কিন্তু শ্ৰদ্ধেয় ৰাইজসকল, আমি লাচিত বৰফুকনক অসমীয়া জাতিয়ে এৰি দিম নে? আমি RSSৰ হাতত লাচিত বৰফুকনক এৰি দিম নেকি? শংকৰদেৱক এৰি দিম নেকি? কোনোবা সত্তৰ ধৰ্মগুৰুৱে শংকৰদেৱক বিক্ৰী কৰিব খুজিব পাৰে। কোনোবা ধৰ্মীয় সংগঠনে শংকৰদেৱক বিক্ৰী কৰিব খুজিব পাৰে। কোনোবা ৰাজনৈতিক দলে শংকৰদেৱক বিক্ৰী কৰিব খুজিব পাৰে। কিন্তু অসমৰ জনতাই কেতিয়াও শংকৰদেৱক অসমৰ মানুহৰ হাতৰ পৰা এৰি নিদিয়ে। দিব নেকি? দিব নেকি?
লাচিত বৰফুকন আমাৰ বীৰ, শংকৰদেৱ আমাৰ গুৰু, কোনো পধ্যে শংকৰদেৱক হিন্দুত্ববাদী কটৰ হাতত কেতিয়াও এৰি দিয়া নহব। হয়নে নহয়? শ্ৰদ্ধেয় ৰাইজ, আমি আপোনালোকক জনাব খুজিছো যে তেওঁলোকে আমাৰ ওপৰত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খুজিছে আৰু হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বেদীত অসমীয়া জাতিক তেওঁলোকে বলি দিব খুজিছে। মই আপোনালোকক সুধিব খুজিছো যে অসমীয়া মানুহে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বেদীত নিজকে বলিৰ পথাৰূপে আগবঢ়াই দিবলৈ সাজু আছে নেকি? আপোনালোকে হিন্দুত্বৰ বেদীত অসমীয়াক এনেকৈ বলিৰ পথা সাজিবলৈ দিব নেকি ৰাইজসকল? আমি 70টা সংগঠনে সিদ্ধান্ত লৈছো, অসমৰ সকলোবিলাক জাতীয় সংগঠনে সিদ্ধান্ত লৈছো যে কোনো পধ্যে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ নামত অসমীয়া জাতিক আমি কেতিয়াও ভাগ ভাগ কৰিবলৈ নিদিওঁ আৰু হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ নামত অসমত আমি এজনো নতুনকে বিদেশী আমি আনিবলৈ নিদিওঁ। মুছলমান বিদেশীও যাব লাগিব, হিন্দু বিদেশীও যাব লাগিব, আমেৰিকাৰ পৰা আহিলেও যাব লাগিব, বাংলাদেশৰ পৰা আহিলেও যাব লাগিব, আফগানিস্তানৰ পৰা আহিলেও যাব লাগিব, ইংলেণ্ডৰ পৰা আহিলেও যাব লাগিব, স্বৰ্গৰ পৰা আহিলেও যাব লাগিব, নৰকৰ পৰা আহিলেও যাব লাগিব, মুঠতে কোনো বাংলাদেশী জাতীয় পোৱা নহয়। হয়নে নহয় ৰাইজসকল? হয়নে নহয় ৰাইজসকল? বিদেশী লাগিব নেকি? মুছলমান হিন্দু কোনো বিদেশীৰ কথা নাই। এজনো বিদেশীক অসমত স্থান দিয়া নহব। বিদেশীক খেদিবৰ কাৰণে এই চৰকাৰ প্ৰতিষ্ঠা কৰা কৈছিলে, এতিয়া বিদেশী আনিবৰ কাৰণে কোনো চৰকাৰ ইয়াত প্ৰতিষ্ঠা কৰিবলৈ দিয়া নহব। আজি RSS বিজেপিৰ মানুহবিলাকে কৈছে যে অসমত অসমীয়া মানুহৰ সংখ্যালঘু পৰিণত হবলৈ গৈ আছে, কৈছে যে মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে, গতিকে মুছলমানৰ সংখ্যা কমাবৰ কাৰণে, অসমীয়াৰ সংখ্যা বঢ়াবৰ কাৰণে তেওঁলোকে বোলে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশীবিলাকক আনিব খোজে। আমাৰ কথাটো খুব স্পষ্ট যে অসমীয়াক বাংলাদেশী আনি আমাক সংখ্যাগুৰু বনোৱাৰ কোনো প্ৰয়োজন নাই। হয়নে নহয়? আমাক লাগে অসমত থকা প্ৰত্যেকজন বাংলাদেশীক খেদি অসমীয়া জাতিক সংখ্যালঘু কৰাৰ তত্ত্ব। হয়নে নহয়? মই আকৌ কৈছো যে বাংলাদেশীক খেদি অসমীয়া জাতিক সংখ্যাগুৰু কৰিব লাগিব। হিন্দু বাংলাদেশীক আনি অসমীয়া জাতিক সংখ্যাগুৰু কৰাৰ কোনো প্ৰয়োজন নাই। হয়নে নহয়? গতিকে প্ৰত্যেকজন মানুহে এই সংকল্প ল'ব লাগিব যে জাতিৰ নামত, ধৰ্মৰ নামত, হিন্দুত্বৰ নামত অসমীয়া জাতিক যে বলিশালত পঠাব খুজিছে, বলিশালত পঠা কৰিব খুজিছে, কোনো পধ্যে অসমীয়া জাতিয়ে নিজৰ ডিঙি পাতি নিদিয়ে। এইবাৰ দৰকাৰ হলে বলিশালৰ দা অসমীয়া জাতিয়ে নিজৰ হাততে তুলি ল'ব। দৰকাৰ হলে RSSৰ হিন্দুত্বক আমি বলি দিম, দৰকাৰ হলে RSSৰ হিন্দুত্বক আমি বলি দিম, হয় নহয়? কিন্তু কোনো পধ্যে অসমীয়াত্ব এৰি দিয়া নহব। দিব নেকি নাই? দিব নেকি নাই? অসমৰ 70